নমস্কাৰ প্ৰিয় দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। গো মাংসক লৈ ধুবুৰীত উত্তেজনা। মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশৰ পিছত আৰক্ষীৰ টহল ৩৮জনক গ্ৰেপ্তাৰ কৰা হৈছে। শুক্ৰবাৰে নিশা অসম আৰক্ষীৰ মহাপৰিদৰ্শক আইন শৃংখলা অখিলেশ কুমাৰ সিঙৰ নেতৃত্বত আৰক্ষীৰ দলে ধুবুৰী চহৰত টহল দিয়ে আৰু তাৰ মাজতে ৮খন থানাৰ অধীনৰ কেইবাটাও অঞ্চলৰ পৰা মুঠ ৩৮জন লোকক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যিসকল লোকে এই চেনেলটো চাই আছে, অতি সোনকালে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। আমি যি খবৰসমূহ সংঘটিত হয় সেই খবৰসমূহৰ আপডেট আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম। অসমৰ ভাৰত বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাত ঈদৰ পিছৰে পৰা সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতি। যোৱা সপ্তাহত বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছিল পবিত্ৰ ঈদ উজ জোহা। অসমতো মুছলমানসকলে পালন কৰিছিল এই ঈদ, কিন্তু তাৰ পাছতেই অসমৰ কেতবোৰ স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ আহে। বিশেষকৈ মন্দিৰৰ চৌহদত গোমাংস পেলোৱা কেন্দ্ৰ কৰি অসমৰ ধুবুৰী জিলা উত্তপ্ত হৈ পৰে। বৰাকতো অনুৰূপে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। আৰু ধুবুৰী চহৰত এটা হনুমান মন্দিৰৰ সমীপত গৰু কটা মূৰ উদ্ধাৰ হোৱাৰ পাছতে পৰিস্থিতি বিঘ্নিত হয়। আইন শৃংখলা জাতীয় পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে সান্ধ্য আইনো জাৰি কৰিবলগীয়া হয়। ইফালে শুক্ৰবাৰে পৰিস্থিতিৰ বুজ ল'বলৈ ধুবুৰীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সামাজিক বিভেদ সৃষ্টি কৰিব খোজা এনে উপাদানক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীক, আৰু তাৰোপৰি আন কেইবাটাও চাঞ্চলকৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে শুক্ৰবাৰে নিশা অসম আৰক্ষীৰ মহাপৰিদৰ্শক আইন শৃংখলা অখিলেশ কুমাৰ সিঙৰ নেতৃত্বত আৰক্ষীৰ দলে ধুবুৰী চহৰত টহল দিয়ে আৰু তাৰ মাজতে ৮খন থানাৰ অধীনৰ কেইবাটাও অঞ্চলৰ পৰা মুঠ ৩৮জন লোকক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত পোষ্টযোগে জনাইছে এই কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত ধুবুৰী চহৰত নমোৱা হয় ৰেপিড একশ্যন ফ'ৰ্চ RAF, আৰু তাৰ পাছতে এই লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। আৰু ধুবুৰীৰ ৰাজপথ আৰু আন পথত আৰক্ষীৰ জোৱান আৰু RFৰ জোৱানৰ এক বৃহৎ দলৰ টহল দেখা যায়। আৰু চহৰখনৰ বাসিন্দাসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নিখুঁতভাৱে পহৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু বৰ্ধিত সতৰ্কতাই ইতিমধ্যে উল্লেখযোগ্য ফল দিছে। আৰু মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশৰ পিছতে সমগ্ৰ জিলাৰ আৰক্ষী থানাসমূহে অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ বাবে সক্ৰিয়ভাৱে নামি পৰিছে। আৰু এনে এক বৃহৎ অগ্ৰগতি হিচাপে জিলাখনৰ ভিতৰত বিভিন্ন থানাত এলেকাৰ পৰা মুঠ ৩৮জন অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক পোষ্টত অৱগত কৰে। আৰু এই গ্ৰেপ্তাৰসমূহ জামিনবিহীন ধাৰাত কৰা হৈছে, যিয়ে অভিযোগৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কোন থানাত কিমানজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে সেয়াও আমি আপোনালোকক জনাই আছোঁ। প্ৰথমে আপোনালোকে এই চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ কোনেও নাপাহৰিব। ধুবুৰী সদৰ থানাত গ্ৰেপ্তাৰ কৰা চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰী সদৰ থানাত, আৰু তামাৰহাটা থানাত গ্ৰেপ্তাৰ কৰা হৈছে 5জনক। আগমনিত আৰক্ষী থানাত গ্ৰেপ্তাৰ কৰা হৈছে এজনক গ্ৰেপ্তাৰ কৰা হৈছে। গৌৰীপুৰ আৰক্ষী থানাত 7জনক গ্ৰেপ্তাৰ কৰা হৈছে। গোলকগঞ্জ থানাতো গ্ৰেপ্তাৰ কৰা হৈছে 4জনক। বিলাচীপাৰা থানাত গ্ৰেপ্তাৰ কৰা হৈছে এজনক গ্ৰেপ্তাৰ কৰা হৈছে। চাপৰ থানাত 3জনক গ্ৰেপ্তাৰ কৰা হৈছে, আৰু চাপৰগ্ৰাম থানাত গ্ৰেপ্তাৰ কৰা হৈছে 5জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰহণ কৰা দ্ৰুত পদক্ষেপৰ লগতে RFৰ কৌশলগত নিয়োগে জিলাখনত অপৰাধৰ প্ৰতি শক্তিশালী প্ৰতিৰোধৰ সংকেত দিছে। আৰু ধুবুৰীৰ সকলো নাগৰিকৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে এই অভিযোগ অব্যাহত থাকিব বুলি কৰ্তৃপক্ষই উল্লেখ কৰিছে। আৰু যিসকল লোকে এই চেনেলটো চাই আছে, অতি সোনকালে চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ কোনেও নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব।